কালিলৈকে ইনষ্টাগ্ৰামত ফটো ভিডিঅ' আপলোড কৰা আকাংক্ষা নেহা পূজা অকালতে হেৰাই গ'ল। চিচিটিভিত বন্দী দুৰ্ঘটনাৰ দৃশ্য। নিয়তিৰ কৰুণ পৰিহাস। ভাষা নাই বুজাবলৈ। বিধিৰ বিধান কোনেনো বুজিব, কোনেনো মুচিব। গুৱাহাটীৰ মঠঘৰীয়াত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লোৱা এইগৰাকী আৰ্মিনা আহমেদ। বঙাইগাঁও জিলাৰ মাণিকপুৰত ঘৰ, বিটেক চিভিল ইঞ্জিনিয়াৰিং কৰি আছিল। এতিয়া ঘৰখনত শোকাকুল পৰিৱেশ। এইগৰাকী চৰাইদেউৰ সাপেখাতে আকাংক্ষা শইকীয়া। একমাত্ৰ কন্যাৰ মৃত্যুক মানি ল'ব পৰা নাই পৰিয়ালে। অত্যন্ত মেধাৱী ছাত্ৰী আছিল আকাংক্ষা। সত্ৰীয়া নৃত্যত বিশাৰদ আছিল। নাটক, তৰ্ক, কবিতা, আবৃত্তি সকলোতে আকাংক্ষা আছিল পাৰ্গত। এতিয়া মাতৃয়ে হিয়া ঠাকুৰি কান্দিছে কন্যাক হেৰুৱাই। এইগৰাকী পূজা সাহা। ঘৰ গোৱালপাৰাত যদিও কৰ্মসূত্ৰে পিতৃ মাতৃ থাকে মেঘালয়ৰ উৰিয়ামত। বাহনৰ তীব্ৰ গতিয়ে বহু জীৱন মহতিয়াই নিয়ে। অকালতে হেৰাই যায় পৰিয়ালৰ সপোনবোৰ। কত সপোন লৈ গুৱাহাটীলৈ অহা আকাংক্ষা পূজা নেহা অকালতে হেৰাই গ'ল সকলোৰে মাজৰ পৰা। ব্যুৰো ৰিপৰ্ট, টাইম 8।